বন্ধু বান্ধৱীসকল, আপোনালোকৰ কি খবৰ? ভালনে? জনাবচোন, ভালনে বেয়া? যিহেতু আজি মই মোৰ পুৰণা গাঁৱলৈ আহিছোঁ, যিহেতু এতিয়া এয়া ককাইদেউ ঘৰৰ বাগানৰ মাজত আছোঁ। এয়া হ'ল ককাইদেউহঁতৰ ঘৰৰ বাগান, আৰু এইফালে দেখিছেনে, এয়া হ'ল এইফালে চাই লওকচোন, এইটো হ'ল ব্ৰইলাৰ ফাৰ্ম, খুব ডাঙৰ ব্ৰইলাৰ ফাৰ্ম। আৰু এয়া চব ককাইদেউহঁতৰ বাগানখন ইমান ডাঙৰ আৰু ইমান ধুনীয়া। যিহেতু এইটো সময়ত কাম কৰা মানুহবিলাকে অলপ খাবলৈ বহিছে, সেই গতিকেলৈ মই ভাবিলোঁ তেওঁলোকক দেখুৱাব নোৱাৰোঁ, তেওঁলোক খাবলৈ বহিছে। আৰু কেনেকুৱা লাগিছে ভিডিঅ'টো চাওকচোন আপোনালোকে। যিহেতু ইমান ধুনীয়া সেউজীয়া গছ গছনিৰে ভৰা এখন বাগান, আৰু ইমান ডাঙৰ বাগান, যিহেতু তেওঁলোকে বহুত মানুহ ইয়াতে সংস্থাপন দিছে। আৰু বাকী গাঁৱলৈ আহিলে গাঁৱৰ পৰিৱেশটোৱে বহুত বেলেগ, নহয় জানো? গাঁৱত আম, কঁঠাল ইত্যাদি সকলো ধৰণৰ বস্তুবিলাক পোৱা যায়। যিহেতু মই আজি এতিয়া জামুক বা কঁঠাল তেনেকৈ ধৰণে ককাইদেউহঁতে ধুনীয়াকৈ যোগাৰ কৰি দিছে। আৰু তেনে যি আছে সকলোখিনি বস্তু তেওঁলোকে দিছে, ভাল লাগিছে। যিহেতু গাঁৱলৈ আহিলোঁ, গাঁৱৰ থকা পৰিৱেশটোৱে সম্পূৰ্ণ বেলেগ, নহয় জানো? আপোনালোকে গাঁৱলৈ আহিলে সকলোখিনি গম পায়ে দেখোন, আৰু জানিব পাৰে দেখোন, আপোনালোকৰ গাঁৱত থকা পৰিৱেশবিলাক কিমান মধুময়, কিমান ভাল লগা, কিমান সুন্দৰ এডোখৰ জেগা। চব এতিয়া বাগানৰ মাজত আছোঁ, আৰু বাগানখনো ইমান ধুনীয়া, চব গছ গছনিয়ে ধুনীয়াকৈ সেউজীয়া পাতে বনে একদম ৰমক জমককৈ ধুনীয়া হৈ আছে। চব ইমান ধুনীয়া লাগিছে সঁচাকৈ। আপোনালোকেও আহিবচোন গাঁৱলৈ। মোৰ যিহেতু ডিব্ৰুগড় ডিষ্ট্ৰিক্টত জন্ম, আৰু ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ নিচিনা এডোখৰ জেগাত, খুব সুন্দৰ জেগাত মোৰ জন্মস্থান কৰিছিলোঁ। আৰু এতিয়া কৰ্মসূত্ৰে মই শিৱসাগৰ চৰাইদেউ কাষতে থাকোঁ। আৰু আপোনালোকে কেতিয়াবা আহিব আমাৰ চৰাইদেউলৈ আহিলে আমাৰ ঘৰত সোমাব। আৰু আজি মই চাওক, এইখন হ'ল ককাইদেউহঁতৰ ডাঙৰ ব্ৰইলাৰ ফাৰ্ম, দেখিছে? মই যিহেতু এতিয়া ব্ৰইলাৰ ফাৰ্মৰ পৰা অকণমান আঁতৰত আছোঁ, আপোনালোকক হ'লেও দেখুৱাই দিছোঁ, কেনেকুৱা লাগে জনাব। এতিয়া ব্ৰইলাৰ ফাৰ্মখনত যথেষ্টখিনি ব্ৰইলাৰ আছে, 13-14মান আছে বুলি কৈছে। খুব ভাল লাগিছে। বাই আজিলৈ আহোঁ। ভিডিঅ'টো কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব। থেংক ইউ ছ' মাছ।